মোৰ ভক্ত হ'ব কোনো নিষ্কাম হয় এই কথা শুনিও নিশ্চয় ইয়াত এটা প্ৰশ্ন কপিল পুৰুষে নিজে নিজে উত্থাপন কৰিছে যে মোৰ ভক্তসকল নিষ্কামী তেওঁলোকে কামনাত লাগি নাথাকে একো নিবিচাৰে যদি একোৱে নিবিচাৰে তেতিয়াহ'লে তোমাৰ ভক্তবিলাকে কিয় তোমাক ভকতি কৰে এই বুলি তুমি মোক সুধিব পাৰা হে আই তোমাৰ মনত হয়তো এনেকুৱা আভাস প্ৰশ্ন আহিব পাৰে কি প্ৰশ্ন যে যদি একোৱে নালাগে তেতিয়াহ'লে তোমাক কিয় ভজন এইটো প্ৰশ্ন স্বাভাৱিক আহিছে নহয় মনলৈ যে একোৱে যদি নালাগে আমি ভগৱানক কিয় ভজন কৰোঁ তাৰ উত্তৰ শুনা বুলি কৈছে ভকতিষে মাতা তাসম্বাৰ মহাফল তাত বিনে আনসবে দেখে অকুফল হে মাতৃ তেওঁলোকৰ কাৰণে ভকতিটোৱে হ'ল শ্ৰেষ্ঠ ফল ভকতি প্ৰাপ্তটোৱে জীৱনৰ শ্ৰেষ্ঠ ফল তাত ব্যতিৰেকে অন্যবিলাকক তেওঁলোকে অকুফল দেখে মোৰ জীৱনত ভক্তি প্ৰাপ্ত হ'ব লাগে সেইকাৰণে মই ভক্তি সাধন কৰিছোঁ তাৰ বাহিৰে বেলেগ নাথাকে আৰু এজন ব্যক্তিৰ জীৱনত যদি কেনেবাকৈ ভক্তি যদি হ'ল ভক্তি প্ৰাপ্ত যদি হ'ল তেতিয়া পৃথিৱীত তেওঁক আৰু বেলেগ একো বস্তুৰ প্ৰয়োজন নাই ঈশ্বৰে যাৰ হৈ গ'ল সমস্ত ব্ৰহ্মাণ্ডটো তেওঁৰে অৰ্থাৎ আমিবিলাকে কি ভাবোঁ যে আমি ভগৱানক বহুত কিবা কিবি দিলে ভগৱানে আমাক বহুত কিবা কিবি দিব এনেকুৱা এটা স্বাৰ্থযুক্ত সেৱাৰে আমি ভগৱানক ভজিব খোজো আপোনালোকে জানে যে কুন্তী দেৱী আৰু গান্ধাৰীৰ মাজত এটা কি হ'ল মানে গান্ধাৰীয়ে দেখিলে যে কুন্তীৰ ভক্তিটো বিশেষ গান্ধাৰীৰ জানিবলৈ মন গ'ল যে কি প্ৰক্ৰিয়াৰ দ্বাৰা কুন্তীয়ে ভক্তি সাধন কৰে আৰু সেই কথাটো জানিবৰ কাৰণে গান্ধাৰীয়ে কুন্তীক সুধিলে যে তুমি কি দিয়া ভগৱানক তেতিয়া কুন্তীয়ে ক'লে যে মোৰতো দিবলৈ একোৱেই নাই কাৰণ মইতো ৰাজৰাণীও নহয় মোৰ সন্তান বনে বনে ভ্ৰমি আছে মইনো কি দিম গতিকে মই মোৰ হৃদয়েৰে ভগৱানক ভক্তি কৰোঁ আৰু যৎসামান্য গছত লাগি থকা এপাহ ফুল তাকেই ভগৱানৰ ওচৰলৈকে মই লৈ যাওঁ এই কথাটো তেওঁ জনাৰ পিছত তেওঁ দুৰ্যোধনক ক'লে বোলে দুৰ্যোধন কাইলৈ পদুম ফুলৰ ব্যৱস্থা কৰিবা মই ৰাতিপুৱা ভগৱান পুজিবলৈ যাম দুৰ্যোধনে কি কৰিলে ব্যৱস্থা কৰিলে মাকৰ কাৰণে তেতিয়া পিছদিনা ৰাতিপুৱা কুন্তীয়ে যেতিয়া এপাহ পদুম ফুল লৈ এপাহ পদুম ফুল লৈ যাবলৈ ওলাল ভগৱানক পুজিবলৈ তেতিয়া ভগৱান আহি তাতে সাক্ষাৎ হাজিৰ দিয়া তোমাৰ ফুলপাহ মোক দিয়া বোলে প্ৰভু এপাহ ফুলটো মই তোমাক মন্দিৰতহে দিওঁ বোলে আজি আৰু তুমি মন্দিৰলৈ যাব নালাগে কিয় বোলে আজি যিটো মন্দিৰলৈ তুমি পূজা কৰিবলৈ যোৱা সেই মন্দিৰটোত আজি সোমাবলৈ বাট নাই ময়ে সোমাব পৰা নাই তুমি কেনেকৈ যাবা তাৰমানে দুৰ্যোধনে অহংকাৰত মাকৰ কাৰণে সোণৰ পদুম ফুল বনাই ৰথে ৰথে আনি একদম হাজাৰ হাজাৰ সোণৰ পদুম ফুল একদম দুৱাৰ মুখৰ পৰা দম কৰি মানে থৈ দিছে কৰা কিমান পূজা কৰিবা সোমাবলৈ ভগৱানৰ কাছে মোৰে সোমাবলৈ ৰাস্তা নাই গতিকে তুমি ক'ত যাবা কিন্তু তোমাৰ এই পাহ ফুল শ্ৰদ্ধাযুক্ত ভক্তিৰে দিয়া এই ফুলপাহ মোৰ কাৰণে কিন্তু প্ৰয়োজন সেইকাৰণে কৈছে ভকতে যতেকো গুণ গাৱে গুণ নাম ছয় তাৰ মালা গান্ঠিয়া পিন্ধন কৃপামা ভক্তসকলে গোৱা নামৰ মালাধাৰে ভগৱন্ত পুৰুষে পৰিধান কৰে সেইকাৰণে ভগৱন্ত পুৰুষৰ যিধাৰ বনমালা ভগৱন্ত পুৰুষে পৰিধান কৰি থাকে সেই বনমালা ভাগ সতেজ হৈ থাকে প্ৰত্যেকটা ফুল তাত ভোমোৰা উৰি থাকে তাৰমানে ইমান সতেজতা বুজাবৰ কাৰণে বৰ্ণনাত লিখিছে যে তাত ভ্ৰমৰা এনেকে অলিকুলে তাত ভ্ৰমৰি থাকে তাৰমানে এইমাত্ৰ কৃষ্ণ বুলি কোৱাৰ লগে লগে এই ফুলপাহ সচেষ্ট ফুল ভগৱন্ত পুৰুষে লগে লগে বনমালাত
তাতে তাত 5টা ৰঙৰ ফুলেৰে সেই মালাধাৰ পিন্ধি থাকে। ই পঞ্চতত্ত্ব, তাৰমানে পঞ্চতত্ত্বৰে গঢ়িত ক্ষিতিয়প তেজ মৰুত বোম, এই পঞ্চতত্ত্বৰে গঢ়িত শৰীৰসমূহ একো একোটা ফুলৰে ৰূপান্তৰ হ'ল নে নাই? কি দিয়া পুজিম প্ৰভু চৰণ মুৰাৰী, তোমাৰ পূজাৰ ফুল নপালো, হয়নে? নিজকে এপাহ পুষ্পলে ৰূপান্তৰ কৰিব পাৰিছে নাই? সমৰ্পিত হৃদয়ৰ পৰা সৌন্দৰ্য, ভিতৰৰ পৰা সৌন্দৰ্য, আপুনি বাহ্যিক সৌন্দৰ্যৰ কথা ইয়াত নাহে। দেখিবলৈ এজন ব্যক্তি যিমান ধুনীয়া নহওক কিয়, তেওঁৰ ভিতৰখন যদি লেতেৰা, গতিকে বাহ্যিকভাৱে এজন মানুহ কি কুশ্ৰী এইটো ডাঙৰ কথা নহয় ভগৱানৰ কাৰণে। তেওঁ ভিতৰৰ পৰা ধুনীয়া হয়নে নহয়? তেওঁৰ মনটো ধুনীয়া হয়নে নহয়? তেওঁৰ চিন্তাবিলাক ধুনীয়া হয়নে নহয়? ভগৱানৰ ওচৰত এটা ধুনীয়া চিন্তাৰে, ধুনীয়া ভাৱনাৰে তেওঁ ভগৱানক ভজে নে নভজে? যদি ভজে তেতিয়াহ'লে তেওঁ এগৰাকী সমৰ্পিত সুগন্ধিযুক্ত পুষ্প। আৰু সেইকাৰণে তেনেকুৱা ব্যক্তিকে ভগৱানে গ্ৰহণ কৰে। সেইকাৰণে ইয়াত এই কথাটো কৈছে যে তেওঁলোকে মোক ভজনা কৰে হে মাতৃ, ভক্তি প্ৰাপ্তিৰ কাৰণেহে মোক তেওঁলোকে ভজনা কৰে, বেলেগ একো কাৰণ নাই। মুক্তি কোনো ভকতিৰ প্ৰাসংগিক মাত্ৰ। আমিবিলাকে মুক্তিৰ নামত বলিয়া হৈ যাওঁ, আমাক মুক্তি লাগে। কিন্তু মুক্তিটো বোলে ভকতিৰ এটা প্ৰাসংগিক বস্তু। ভকতি কৰোঁতে মুকুতিৰ হোৱে পাত্ৰ। যদি আপুনি উচিতভাৱে ভক্তি সাধন কৰিছে তেতিয়াহ'লে আপুনি মুকুতিৰ পাত্ৰ হ'বই। সৰু সৰু ল'ৰা ছোৱালীবিলাকে দোকানলৈ গ'লে চকলেটবোৰ দেখুৱাই দিয়ে, তাৰ পচন্দৰ চকলেটটো সি বৈয়ামত দেখুৱাই দিব যে এইটো চকলেট মোক লাগে। কিন্তু তাৰ পচন্দৰ চকলেটটো সি ক'ত বিচাৰি পায়? চকলেটটোৰ পেকেটটো চিনি পায়, পঢ়িবও নাজানে। কিন্তু চকলেটটোৰ পেকেটটোৰ লগত তাৰ ইমান চিনাকি যে সেই পেকেটটো দেখিলে গম পায় যে সেই চকলেটটো সি ভাল পায়। যেতিয়া সেই ধুনীয়া পেকেটটো যিটোৰ দ্বাৰা সি চকলেটটো চিনি পালে, সেই চকলেটটো আপুনি তাৰ হাতত দিলে সি আপোনাক আৰু এটা অনুৰোধ কৰিব, কি? পেকেটটো খুলি দিব লাগিব। কথাটো বহুত গভীৰ, আপোনালোকে মন কৰক। পেকেটটো যেতিয়া খুলি দিব, তাৰ ভিতৰৰ পৰা যেতিয়া চকলেটটো ওলাব, সেইটো মুখত দিয়াৰ আগতে দেখিব যে বাওঁ হাতখনেৰে পেকেটটো সি পেলাই দিব। এতিয়া আৰু সেই পেকেটটোৰ প্ৰয়োজন নাই। চকলেটটোৰ কাৰণে সেই পেকেটটো মাত্ৰ প্ৰাসংগিক আছিলে। চকলেট প্ৰাপ্তি হৈ গ'ল মানে আৰু পেকেটটোৰ প্ৰয়োজন নাই, এই প্ৰাসংগিক। চকলেটটো দেখুৱাইছে পেকেটটো। ভাৰতবৰ্ষত সনাতন পৰম্পৰা মুক্তিটো এটা প্ৰাসংগিক পেকেট, ভিতৰত ভক্তিটো আছে। অৰ্থাৎ ভকতিৰ লোভত বা লালসাত যদি তেওঁ সাধন কৰিছে আৰু তাৰ প্ৰাসংগিকতাটো কেৱল মুক্তি, তেতিয়াহ'লে সেই মুক্তিটোৰ প্ৰতি তেওঁৰ কিন্তু হাবিয়াস এটা সময়ত নাইকিয়া হৈ যাব। দৰকাৰ নাই। কি মুক্তি মোক কি কৰিব? ভক্তিৰ সাধনক এনেকুৱা সাধন বুলি কৈছে, লোভিলা মুকুতি যিটো তাহাৰো বাঞ্চিত। মানে শুনিও কয় আৰু ভাগৱত ধৰ্ম 2য় স্কন্ধৰ প্ৰাৰম্ভণি কৈছে যে নাম ধৰ্মৰ সাধন বা ঈশ্বৰ ভক্তিৰ সাধন এনেকুৱা এটা বস্তু যে ই যদি কৰোঁতে কৰোঁতে কোনোবাই মুক্তিও হৈ গ'ল, মুক্তিৰ পিছতো তাক প্ৰয়োজন আছে। লোভিলা মুকুতি যিটো তাহাৰো বাঞ্চিত, তেওঁ বাঞ্চিত, তেওঁৰ কাৰণে বাঞ্চিত। তে এই ভক্তি ভগৱানৰ ওচৰত সমৰ্পিত, আপোনাৰ কায়, আপোনাৰ মন, আপোনাৰ বাক্য, এই তিনিওটা বস্তু ভগৱানৰ ওচৰত সমৰ্পিত দি আপুনি নিজকে সৰ্বতো প্ৰকাৰে ভগৱানৰ ওচৰত সমৰ্পণ কৰাটোৱেই হ'ল নিৰ্গুণময় ভকতি, যাক শৰণ বুলি কয়। সেইটো বহুত ডাঙৰ কথা। তে তাকেই ইয়াতে কৈছে যে ভক্তি মুক্তি কোনো ভকতিৰ প্ৰাসংগিক মাত্ৰ,
ভকতি কৰন্তে মুকুতিৰ হোৱে পাত্ৰ। ভকতি কৰিলে সি মুকুতিৰ পাত্ৰ হ'বই। গতিকে ভকতিৰ সাধন কি ইয়াতে ক'লে। ভকতিৰ প্ৰথম সাধন কি যে মূত সমৰ্পীয়া কৰিবেক কৰ্মগণ। আপুনি আপোনাৰ জীৱনৰ যি কৰ্ম কৰে সকলো ভগৱানৰ ওচৰত সমৰ্পণ কৰি কৰিব লাগিব। আমি আনকি এনেকুৱা ভক্তসকল আপোনালোকেও নিশ্চয় কৰে যে ৰাতি যেতিয়া শুব বিচনাত পৰিব তেতিয়াও আপুনি নিজৰ শৰীৰটো ভগৱানক অৰ্পণ কৰি শুৱে। ব্ৰহ্মা আদি কৰি জীৱজত মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। হে প্ৰভু, ব্ৰহ্মাকে প্ৰমুখ কৰি সমস্ত জীৱইতো মায়া সজ্জাত টোপনি মাৰি আছে। আমিওতো নিদ্ৰামগ্নই জীৱ, তথাপি বিষয় নিদ্ৰাত পৰিব ওলাইছো। কৃষ্ণ সূৰ্য উদিত হ'লে তুমিও মোক জগাই দিবা, নহ'লে যদি এই টোপনি যোৱাই যদি একেবাৰে সাৰে নাপাওঁ একোতো ঠিক নাই। ভগৱানক সমৰ্পিত কৰি দিয়া হয়। ৰাতিপুৱা শুই উঠাৰ পিছতো ভগৱানৰ প্ৰতি কৃতজ্ঞ। কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বুলি, প্ৰভু ভগৱান কৃষ্ণ সূৰ্য তুমি উদিত হ'লা এইবুলি ভূমি মাতৃক স্পৰ্শ কৰি সেৱা জনাই প্ৰথমটো খোজ মাটিত পেলোৱা যে আই বসুমতী তোমাৰ বুকুতে খোজ থলো দিনটোৰ কাৰণে। অৰ্থাৎ জীৱনৰ প্ৰত্যেকটো কৰ্ম, দৈনন্দিন জীৱনৰ প্ৰত্যেকটো কৰ্ম আমি কি কৰোঁ ভগৱানৰ ওচৰত সমৰ্পিত কৰি কৰোঁ। যিসকল ভক্ত তেওঁলোকে সমৰ্পীয়া কৰিবেক কৰ্ম। আকৌ ক'লে ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইৰো সেৱা দৰ্শনে কৰিবে আতিমা। ভকত আৰু প্ৰতিমা এই দুটাই মোৰ অধিষ্ঠান। কেনেকে কৈছে যে ভকত মোৰেই প্ৰতিমা, আচলতে ভকত প্ৰতিমা মোৰ। আপুনি দুটা অধিষ্ঠানত দৃষ্টি দিব পাৰে। এক, ভকত বুলিও আপুনি সেৱা কৰিব লাগে, ভকত চাৰি যুগৰ শ্ৰেষ্ঠ। আৰু ভকতক আপুনি ঈশ্বৰ দৃষ্টিৰেও চাব পাৰে। এজন চৈতন্য ভকত আপোনাৰ গৃহাগত হোৱাৰ লগে লগে আপুনি তেওঁক জগতৰ গুৰু স্বয়ং ঈশ্বৰ এই বুলি সেৱা কৰিব পাৰে। আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ হইল শেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি বোলে। আপুনি ভকত নহয় মোৰ কাৰণে, কেৱল মাত্ৰ আপুনি ভকত নহয়, আপুনি জগতৰ গুৰু ঈশ্বৰ কৃষ্ণ, সেই বুলি মই আপোনাক মই সেৱা কৰিছোঁ। সেইকাৰণে ভকতক দেখাৰ লগে লগে ভকত দৃষ্টি আৰু দুই নম্বৰ দৃষ্টিটো ভগৱন্ত দৃষ্টি, এই দুটা অধিষ্ঠানেৰে তেওঁক বহু মান কৰিবলৈ কৈছে। এটা কথা মন কৰিব যে কোনোবা ভকত হয়নে নহয় এই দৃষ্টিটো আপোনাৰ দিবলগীয়া নাই। কাৰণ ভকত হয়নে নহয় আপুনি মই নিৰ্ণয় কৰিব নোৱাৰোঁ। সমস্যা তাতে। এখেত ভকত হয়নে নহয় মোক সুধিলে মই সিদ্ধান্ত দিব নোৱাৰোঁ, বা তেখেতেও এখেত ভকত হয়নে নহয় বুলি সিদ্ধান্ত এখেতেও দিব নোৱাৰোঁ। কাৰণ ভকত হয়নে নহয় যাৰ ভকত তেওঁহে জানিব এওঁ মোৰ ভকত হৈছে নে নাই। গতিকে আপুনি মই কোন কোটা, আমি কেলে সিদ্ধান্ত দিম? গতিকে আমি সিদ্ধান্ত নিদিওঁ। আমি কিন্তু দৃষ্টিৰে দিওঁ এটাই কি যে আমি সকলোকে তেওঁৰ ঈশ্বৰৰ সেৱক বা ভকত বুলি আমি সেৱা কৰোঁ। গতিকে আপুনি সকলোকে, প্ৰতিজন ব্যক্তিকে আপোনাৰ দৃষ্টিত পৰা প্ৰত্যেককে আপুনি ঈশ্বৰ জ্ঞান কৰিব পাৰে নহয়, কৰিব লাগিব। এইটো ভক্তিৰ সাধন। একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত বৰ্ণন কৰিছে। কি কৈছে?
সমস্ত প্রাণিত বিষ্ণু বুদ্ধি নোহে যাবে কায় বাক্য মনে অভ্যাসিবা এই সমস্ত প্রাণীর প্রতি তোমাৰ যেতিয়ালৈকে বিষ্ণু বুদ্ধি জ্ঞান নহয় তেতিয়ালৈকে তুমি এই অভ্যাস কৰিবই লাগিব। যদি নকৰে তেতিয়াহ'লে ভক্তিৰ সাধন নহ'ব বুলি আৰু ইয়াতো সেই কথাটোকে বৰ্ণনা কৰিছে। আকৌ সাধন কৈছে, এইবিলাক সাধন ভক্তিৰ সাধন দেই। 1 নম্বৰতে কি ক'লে যে মুঠ সমৰ্পীয় সকলো কৰ্ম কৰিব লাগিব। 2 নম্বৰতে ভকতকে ভগৱন্ত জ্ঞান কৰি সেৱা কৰিব লাগিব। তৃতীয়টো কি কৈছে, সমানত মৈত্ৰী উত্তমত সতকাৰ কনিষ্ঠকক দয়া কৰিবে বাৰম্বাৰ বা দৰিদ্ৰত দয়া কৰিবে বাৰম্বাৰ। সমবয়সৰ সকলক মিত্ৰতা জ্ঞান কৰিব লাগে। আমি যদি একে বয়সৰ হওঁ তেতিয়াহ'লে আমি মিত্ৰ বা বন্ধু। মোতকৈ যদি ডাঙৰ হয় বয়সত তেতিয়াহ'লে তেওঁক মই জ্যেষ্ঠজন বুলি সৎকাৰ কৰিব লাগিব, সেৱা কৰিব লাগিব। আৰু কনিষ্ঠজনৰ প্ৰতি মৰম, দৰিদ্ৰজনৰ প্ৰতি দয়া, এই দৃষ্টিৰে চলিব লাগিব। এইটো জাগতিক জগতত চলাৰ নিয়ম। জ্যেষ্ঠজনৰ প্ৰতি সন্মান সদায় কৰিব লাগিব। আমাৰ সমাজ ব্যৱস্থাত এই কথাবিলাক আজিও প্ৰৱৰ্তি আছে। আমি ডাঙৰ মানুহ এজন দেখিলে, বয়সত ডাঙৰ মানুহ এজন দেখিলে বা মানত ডাঙৰ মানুহ এজন দেখিলে সেই মানটো আমি আগবঢ়াওঁ। কেতিয়াবা বয়সতো সৰু হৈ যায় কিন্তু মানত ডাঙৰ হয়, তেতিয়াও আমি সেই মান প্ৰদান। হাজাৰ হাজাৰ বছৰ ধৰি চলি অহা আমাৰ পৰম্পৰা, ভাৰতীয় সনাতন পৰম্পৰা। আমি সমান সকলৰ প্ৰতি মিত্ৰ জ্ঞান, জ্যেষ্ঠজনৰ প্ৰতি মান আৰু কনিষ্ঠজনৰ প্ৰতি মৰম দৃষ্টি, দৰিদ্ৰজনৰ প্ৰতি দয়াৰ দৃষ্টি কৰাটো আমাৰ সমাজৰ ব্যৱস্থা হ'ব লাগে। ই ভকতিৰ অন্যতম সাধন। আপুনি যদি বিৰাট ভক্তিবান মানুহ বুলি নিজকে ভাবিছে কিন্তু আপুনি জ্যেষ্ঠজনক সন্মান কৰিব নাজানে, সমসাময়িকসকলক মিত্ৰতাৰ দৃষ্টিৰে আপুনি কৰিব নাজানে, বা আপুনি সৰুসকলক আপুনি সদায় দাবী ধমকি দি থাকে, সিহঁতক মৰমৰ দৃষ্টিৰে আপুনি বোলাব নাজানে, দৰিদ্ৰজনৰ প্ৰতি দয়াৰ দৃষ্টি আপোনাৰ মনত নাই, কেতিয়াও এই ভাৱনা সৃষ্টি হোৱা নাই, তেতিয়াও আপুনি ভকতি ৰাজ্যত মানে সাধনত আপুনি ব্যৰ্থ। সেইকাৰণে ইয়াত কৈছে যে এইখিনি কৰিব লাগিব। কনিষ্ঠ কি সমানত মৈত্ৰী উত্তমত সৎকাৰ দৰিদ্ৰত দয়া কৰিবে বাৰম্বাৰ। সাধন যদি কোনোবাই কৰে অনায়াসে তেওঁ মুদ্ৰাতে চিত্ত নিমজ্জন হ'ব। কাৰণ ইয়াৰ আগতে প্ৰথমতে নিমজয় শব্দটো ব্যৱহাৰ কৰিছিল। নিমজয় শব্দৰ অৰ্থটো কি? বিলীন হৈ যোৱা। প্ৰভু কল ভগৱানৰ লগত আপুনি বিলীন হৈ যাব পৰা অৱস্থাটোৰ নামেই হ'ল ভক্তিৰ চূড়ান্ত অৱস্থা। আপুনি আৰু ভগৱানৰ মাজত পাৰ্থক্য নোহোৱা হৈ যাব। স্বহং, যিটো আমাৰ দ্বাদশ স্কন্ধৰ ভাগৱতত স্বহং তত্ত্ব কৈছে, সংস্কৃত শব্দ, কিন্তু অসমীয়ালৈ অনুবাদ কৰোঁতে মহাপুৰুষে তাক ভাঙনি নকৰিলে, স্বহং শব্দই ব্যৱহাৰ কৰিলে। স্বহং 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 হংস হৈ যায়। সেইকাৰণে পৰম তত্ত্বজ্ঞ পুৰুষসকলক পৰম হংস নামেৰে জনা যায়। কাৰণ তেওঁলোকে জানে স্বহং অৰ্থাৎ স্ব মানে তেওঁ, অহং মানে মই, তেওঁৱেই মই আৰু ময়েই তেওঁ। তেওঁৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। হে ভগৱান, তুমি মই আৰু ময়েই তুমি, মই আৰু বেলেগ নহয়। যেন অগ্নি থাকন্তে কাষ্ঠটো কৰি ভিন্ন, প্ৰত্যেকডাল কাঠতে অগ্নি সোমাই আছে, কিন্তু সি অগ্নিৰ সংস্পৰ্শলৈ অহা নাই কাৰণে তাত অগ্নিটো প্ৰকট হোৱা নাই। কিন্তু কেনেবাকৈ যদি সি অগ্নিৰ সংস্পৰ্শলৈ আহে, তাৰ ভিতৰতো যে অগ্নি সন্নিৱিষ্ট হৈ আছিলে সি কিন্তু প্ৰমাণ কৰি দেখুৱাব। গতিকে প্ৰত্যেকটো জীৱৰ ভিতৰতে ঈশ্বৰ বিদ্যমান। যদি তেনেকুৱা সংস্পৰ্শলৈ যদি আহি যায়, ভিতৰত থকা সেই ঈশ্বৰত্বটো জাগ্ৰত হৈ যায়। সেইকাৰণে ঈশ্বৰ বুলি একাদশ স্কন্ধত ঈশ্বৰ পুৰুষে মানুহকে কৈছে যে মানুহে ঈশ্বৰ হ'ব পাৰে। কেনেকে? হৰিক ভজিয়া আপুনি হুৱন্ত হৰি, হৰিক কেলে ভজে মানুহে? হৰি হ'বলৈ, ঈশ্বৰ হ'বলৈ ঈশ্বৰ ভজে।
অৰ্থাৎ এনেকুৱা এটা প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ মাজেৰে ব্যক্তি নিজেই ভগৱান হৈ যায়, ক'ব নোৱাৰাকৈ। তেওঁৰ চৰিত্ৰ সংশোধন হৈ যায়, জাগতিক জগতৰ লগত তেওঁৰ বিশেষ সম্বন্ধ নাইকিয়া হৈ যায়, ভগৱন্ত পুৰুষৰ লগত সম্পূৰ্ণ সমৰ্পিত ভাৱনাৰে বিলীন হৈ যায় আৰু তেওঁ ঈশ্বৰ হৈ যায়। ঈশৱ সাধনমুখ যি কৰিলে আশ্ৰয়, এই সাধনবিলাকত যিজনে আশ্ৰয় কৰিলে, শৰণ ল'লে, জানিলে, বুজিলে, অনায়াসে তাৰ চিত্ত মূৰ্ত নিমজয়, অনায়াসে তেওঁৰ চিত্ত মূৰ্ততে আহি বিলীন হৈ যাব। তেওঁ আৰু মই হৈ যাম, মই তেওঁ হৈ যাম। মই বিনে ভকতে নিশ্চিন্তে কিছু জ্ঞান, ময়ো ভকতত পৰে নজানো হোৱা। এইটো হ'ল সূত্ৰ পৰিপূৰক, ভকত আৰু ভকত। তাকে ৰাস বোলে আচলতে, ৰসৰ মূল তত্ত্ব। ৰসত আকাৰ আহিল কাৰণে, ৰূপ প্ৰদান হ'ল কাৰণে তাক ৰাস বোলা হয়। অৰ্থাৎ আপোনাৰ ভিতৰতো যি ৰস আছে, সেই ৰস পৰম ব্ৰহ্মৰ ৰস। সেই ৰস নাইকিয়া হৈ গ'লে আপুনি নিৰ্জীৱ হৈ যাব, শুকান হৈ যাব, কাঠৰ লগত সমান কৰি আপোনাক জ্বলাই দিব। সেই ৰস প্ৰৱৰ্তি আছে কাৰণে, শৰীৰত ৰসৰ প্ৰবাহিত হৈ আছে কাৰণে আপুনি জীৱন্ত হৈ আছে। যিদিনাখনে বন্ধ হৈ গ'ল সেই ৰসৰ প্ৰবাহ, আপুনি সিদিনাখনে মৃত বুলি ঘোষণা হ'ল। সেইকাৰণে সেই ৰসৰ মূল আলয় কিন্তু ভগৱান কৃষ্ণ। পুষ্প ঘানতে সমস্ত ভূততে মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞাতে কৰে যিটোজন। মোক অৱজ্ঞা আপুনি কৰিব নোৱাৰিব, ক'তোই কৰিব নোৱাৰিব। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাক মানিবা তুমি বিষ্ণু। যিহেতু মই সমস্ততে বিদ্যমান হৈ আছো, গতিকে মোক ক'তোৱে তুমি অৱজ্ঞা কৰিব নোৱাৰিবা। প্ৰত্যেকটো জীৱতে মই বিদ্যমান হৈ আছো, এইটোৱেই মূল তত্ত্ব। পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাশা, এমতে যোগীৰ চিত্তে প্ৰৱেশা আমাৰ। ভক্তি যোগী এজনৰ চিত্ত মোৰ তাতে প্ৰৱেশ কৰিব কেনেকে? অনায়াসে। যেনে সুগন্ধিযুক্ত পুষ্পৰ সুঘ্ৰাণ অনায়াসে নাসিকাত প্ৰৱেশ কৰে, তদ্ৰূপ এজন ভক্ত যেতিয়া, ভক্তি যোগী এজন, ইয়াতে আচলতে সাংখ্য যুগৰ কথা কৈছে। আপোনালোকে জানিব যে সাংখ্য যুগৰ কথাটো এনেকুৱা যে আমাৰ ঈশ উপনিষদ বুলি এখন উপনিষদ আছে। তো তাত প্ৰথমতে মংগলাচৰণত এটা শ্লোক মাতিছে। তাত কৈছে ওম পূৰ্ণমদঃ পূৰ্ণম ইদম পূৰ্ণত পূৰ্ণম আদুষ্যতে পূৰ্ণত পূৰ্ণম আদায় পূৰ্ণম এব অৱশিষ্যতে। অৰ্থাৎ তেওঁ পূৰ্ণ। শ্লোকটোৰ অৰ্থ এনেকুৱা যে তেওঁ পূৰ্ণ, এওঁ পূৰ্ণ। পূৰ্ণৰ পৰাই পূৰ্ণ আহিছে আৰু পূৰ্ণৰ পৰা পূৰ্ণ আহিলেও তাতে পূৰ্ণই অৱশিষ্ট থাকে। অৰ্থাৎ পৰম ব্ৰহ্ম পূৰ্ণ। সেই পৰম ব্ৰহ্মৰ পৰা আপোনাৰ দৰে জীৱৰ শৰীৰতো পৰম ব্ৰহ্মৰ অংশ আহিছে, গতিকে আপুনিও পূৰ্ণ। পূৰ্ণৰ পৰা পূৰ্ণ আহিছে যে তাৰ পৰা খালী হৈ যোৱা নাই, তাতেও পূৰ্ণই আছে। সেইকাৰণে এদিন পূৰ্ণতে গৈ পূৰ্ণ বিলীন হৈ যায়, তেতিয়াও পূৰ্ণই হৈ থাকে। দুটা বিন্দুৰ মাজেৰে এডাল এনেকৈ আস্তানি দিলে সেইটো ভাগ হ'ব, হৰণ চিন হয়নে? ভাগ হৈ গ'ল দুটা। ভাগ কোনে কৰিলে? মাজৰ ৰেখাডালে। ওপৰৰটোক যদি আমি পৰম ব্ৰহ্ম বুলি ধৰোঁ, তলৰটোক যদি আমি জীৱ ব্ৰহ্ম বুলি ধৰোঁ, তেতিয়াহ'লে এই জীৱ ব্ৰহ্ম আৰু পৰম ব্ৰহ্ম এটাৰ পৰা আনটো আহি উলম্ব দিশত ঠিকেই আছিল, কিন্তু মাজত যেতিয়া মায়াৰ আচ্ছাদন আহি গ'ল, ই বিভাজিত হৈ গ'ল, কোনেও কাকো চিনি নোপোৱা হৈছে। মায়াৰ আচ্ছাদনত আমি জীৱ ব্ৰহ্ম, পৰম ব্ৰহ্ম নিচিনা হৈ গ'ল, ভাগ হৈ গ'লো, আমি বিভাজিত হৈ গ'লো, ঘুমতিয়াই ফুৰিছোঁ। এতিয়া গৰ্ভস্থ অৱস্থাত জীৱই স্তুতি কৰিছে তৃতীয়
তৃতীয় স্কন্ধতে কপিলে মাকৰ আগত, ইয়াৰ পিছতে এইটো অধ্যায় আছে জীৱৰ বিষয়ৰ অধোগতি বুলি। গৰ্ভত অৱস্থাতে জীৱই প্ৰাৰ্থনা কৰিছে, হে প্ৰভু মই তোমাৰ ওচৰত শৰণ ল'লো, মোৰ এতিয়া বাহিৰলৈ যাবলৈ মন যোৱা নাই বুলি কৈছে। কিয়? যে বাহিৰত যোৱাৰ লগে লগে মই বিভাজিত হৈ যাম, তোমাৰ পৰা মই বিচ্ছিন্ন হৈ যাম, কাৰণ তাত মায়াৰ আচ্ছাদন। আপোনালোকে দেখিছে এতিয়া কি সূৰ্যটো ওলাই থকা নাই নেকি? ওলাই আছে, কিন্তু সূৰ্যৰ প্ৰকোপটো কিয় নাই? এনেকুৱা দিন আহি আছে এতিয়া পুহ মাহত মাঘ মাহত মানুহে কি বুলি ক'ব, আজি সূৰ্যই নোলাল। সূৰ্যটো নোলোৱাকৈ থাকিব নেকি কোনোবাই? সদায় ওলাব। কিন্তু সূৰ্যটো নোলাই বুলি কাৰ কাৰণে ক'বলগীয়া হ'ল? সূৰ্যটোক মেঘে ঢাকি ৰাখিছে, মেঘৰ আচ্ছাদনত আমি সূৰ্যটো নেদেখা হ'ল। সেই মেঘৰ সৃষ্টি কোনে কৰিছে? সূৰ্যই কৰিছে আচলতে। পৃথিৱীৰ পানী ভাগ যেতিয়া সি বাষ্পীভূত কৰি লৈ গ'ল, তাৰপিছত সি বিভাজিত কৰি পেলালে। আমি সূৰ্য থকাৰ পিছতো মেঘৰ আচ্ছাদনৰ কাৰণে আমি সূৰ্যটো নেদেখোঁ। ঠিক তেনেকৈ মায়াৰ আচ্ছাদনৰ কাৰণে আমি জীৱবিলাকে নিচিনো। কিন্তু আমি যদি তলৰ বিন্দুটোৰ পৰা এডাল উলম্ব দিশত যদি ৰেখা আমি কল্পনা কৰোঁ, তেতিয়াহ'লে পথালিকে থকা ৰেখাডালক সি ভেদ কৰিব। ভেদ কৰিলে কি চিন হ'ব? এইটো যোগ চিন হ'ব। এইটোকে ভক্তি যোগ বোলে। অৰ্থাৎ জীৱ ব্ৰহ্মই পৰম ব্ৰহ্মমুখী যিটো উলম্ব দিশত গতি, নিৰ্বিঘ্ন গতি, মায়াক ভেদ কৰি পেলাই সেই গতি কৰিছে। এমতে যোগীৰ চিত্ত প্ৰৱেশ আমাৰ, তেওঁ যোগী আৰু মোৰ লগত যুক্ত হ'বৰ কাৰণে তেওঁ সম্পূৰ্ণ প্ৰয়াস কৰিছে। প্ৰাণীক উপেক্ষা কৰি মোক পুজিব নোৱাৰিব। আগতে এই কথা আলোচনা হৈছে। প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি বা বহুমতী শব্দ ব্যৱহাৰ কৰিছে, মূঢ়মতী শব্দ ব্যৱহাৰ কৰিছে। নুহি ফল কৰে যেনে ভস্মত আহুতি। ভস্মত আহুতি কৰা আৰু প্ৰাণীক নিন্দা কৰি মোক পূজা কৰা একে, কোনো কামত নাই। দিয়ক। পৰ শৰীৰতো মোক বিদ্বেষ কৰ, মোক পৰ শৰীৰত বিদ্বেষ কৰিব নোৱাৰে। সেইকাৰণে গীতাৰ 12 অধ্যায় যিটো ভগৱানে অৰ্জুনক ক'বলৈ আৰম্ভ কৰিছে, 12 অধ্যায় 12 নম্বৰ অধ্যায়ৰ গীতাৰ 13 নম্বৰ শ্লোকৰ পৰা আৰম্ভ কৰিছে। তাত কৈছে, অদ্দেष्ट्वा সৰ্বভূতানাং মৈত্ৰেয় কৰুণা এব চ নিৰ্মোহ নিৰহংকাৰ সম দুঃখ সুখ ক্ষম। অদ্দেष्ट्वा সৰ্বভূতানাং, সকলো ভূতৰ প্ৰতি যিজন হিংসা শূন্য, কোনো জীৱৰ প্ৰতি তেওঁ একো কৰিব নোৱাৰে, সকলোকে হিংসা শূন্য। অদ্দেষ্টা সৰ্বভূতানাং মৈত্ৰেয় কৰুণা এব চ, তেওঁৰ মিত্ৰতা গুণ, কৰুণা গুণেৰে তেওঁ সম্বন্ধিত হৈ থাকিব লাগিব। নিৰ্মোহ নিৰহংকাৰ সম দুঃখ সুখ ক্ষম, তেওঁ নিৰ্মোহ নিৰহংকাৰী, মোহ নাথাকিব, অহংকাৰ নাথাকিব। নিৰ্মোহ নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী, দুখ আৰু সুখত যিজন সমান। শীতষ্ণ সুখ দুঃখেষু সমসংগ বিবৰ্জিতা তুল্য নিন্দা স্তুতিৰ মৌনী মাত ভক্ত সমেত।
সমাজত মহাপুৰুষসকলে বা ঈশ্বৰ পুৰুষে আপোনাসৱক এনেকুৱা এটা স্তৰলৈ লৈ যাবলৈ খোজা হৈছে যিটো স্তৰ ইমান সাধাৰণ নহয়। আজি সমাজবিদ মানে মোক যদি কোনোবাই আপোনালোকে যদি প্ৰশংসা কৰে মই খুব ভাল পাওঁ, কিন্তু মোক যদি নিন্দা কৰে মই বেয়া পাওঁ। কিন্তু ঈশ্বৰৰ যিবিলাক ভক্ত আছে তেওঁলোকে আকৌ নিন্দা আৰু প্ৰশংসা দুটাকে একে বুলি ভাবে। তুল্যৰ নিন্দা স্তুতিৰ মৌনী। তেওঁলোকে কোনোবাই যদি তেওঁলোকক ঘূৰি ঘূৰি প্ৰশংসা কৰি থাকে তাতো তেওঁলোকে মৌন হৈ থাকিব, আৰু যদি তেওঁলোকক কোনোবাই ঘূৰি ঘূৰি নিন্দা কৰি থাকে তাতো তেওঁলোকে মৌন হৈ থাকিব। আপোনালোকে চাব, যেতিয়া দক্ষৰ যজ্ঞত প্ৰথমটো যেতিয়া যজ্ঞ পাতিছিল তাত পৃথিৱীৰ সমস্ত দেৱতাসকল আহিছিল, সমস্ত ঋষিসকল আহিছিল, সমস্ত মুনিসকল আহিছিল। তাত ব্ৰহ্মা আদি কৰি দেৱতাসকল উপস্থিত আছিল আৰু ভোলানাথ শংকৰো তাতে উপস্থিত আছিল। কিন্তু যেতিয়া দক্ষ প্ৰৱেশ কৰিছিল তাত একদম তেজময় শৰীৰ, কাৰণ দক্ষ সেই সময়ত গোটেই পৃথিৱীক তেওঁ শাসন কৰিছিল, শাসক আছিল, তেওঁ প্ৰজাপতি আছিল। গতিকে দক্ষ প্ৰজাপতি যেতিয়া সভাত প্ৰৱেশ কৰিছে সকলো মানুহে তেওঁলোকক দেখাৰ লগে লগে থিয় হৈছে আৰু সকলোৱে তেওঁক সন্মান জনাইছে, কাৰণ তেওঁ শাসক। কিন্তু তাত ভোলানাথ শিৱই গমেই নাপালে তাত দক্ষই আহিল নে কোনে আহিল। অথচ তেওঁৰ শহুৰেকো হয়, তেওঁৰ ছোৱালী তেওঁ বিবাহ পাতিছে। গতিকে তেওঁ ধ্যানমগ্ন নহয়, তাতে তলমূৰ হৈ বহি থাকিলে। যেতিয়া বহি থাকিলে দক্ষই সভাত প্ৰৱেশ কৰি দেখিছে যে এনেকুৱা এজন ব্যক্তি নাই, দেৱতা, গন্ধৰ্ব, কিন্নৰ, মানে ব্ৰহ্ম ঋষি, দেৱ ঋষি প্ৰত্যেকে তেওঁক সন্মান জনাইছে, কিন্তু এজন মানুহে বহি আছে, সন্মান জনোৱা নাই। আৰু তেতিয়া তেওঁ কি কৰিছে, তেতিয়া তেওঁ দক্ষই শিৱক গালি পাৰিছে। গালি মানে কেনেকুৱা গালি জানে? ভয়ংকৰ গালি। ইমান গালি আজিলৈকে সভ্য ভাষাত কোনো মানুহ পাৰা কোনো আপোনালোকে নেদেখে। ইমান বেয়াকৈ কৈছে যে এটা পাখণ্ড, ইয়াৰ আচলতে একো নাই, কাপোৰ পিন্ধিব নাজানে, এটা অভদ্ৰ অসভ্য, কোনো সংস্কাৰ নাই, ইয়াৰ কোনো ঘৰ নাই, দুৱাৰ নাই, মোৰ আটাইতকৈ মৰমৰ ছোৱালীজনী সতীক ইয়ালৈ মই কিয় বিয়া দিলোঁ মই নিজেই নাজানো, ইত্যাদি অনেক প্ৰকাৰে গালি পাৰিছে। আৰু সিমানবিলাক গালি ভাগৱতত উল্লেখ কৰিছে, চতুৰ্থ স্কন্ধত কৈছে কি যে ইমান গালি পাৰিছে আৰু ইয়াত মানে বাহুল্য হোৱাৰ ভয়ত আৰু আমি পদ বন্ধ নকৰিলোঁ, ইমান গালি পাৰিছে। আৰু সকলোবিলাক গালি শিৱই মৌন হৈ ধুনীয়াকৈ শুনি আছে, যেন তেওঁক কোৱাই নাই। ধুনীয়াকৈ শুনি আছে, বহুত ধুনীয়াকৈ বহি আছে। শেষত অন্যান্য মানুহবিলাকৰ বেয়া লাগি গৈছে, কান্দিছে মানুহে। আৰে ইমান বেয়াকৈ কৈছে মানুহজনক, ইমান সেয়াটো সেয়াই। শেষত তেওঁ গালি পাৰি 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 দক্ষৰ মানে হেঁপাহ নপলাই এবাৰ কি কৰিছে, অভিশাপ দিছে যে আজিৰ পৰা কোনো দেৱতাৰ লগত শিৱৰ পূজা নহ'ব, বাৰণ হৈ যাওক। আৰু কোনো দেৱতাই এওঁক সংগ নিদিব। যদি কোনোবা দেৱতাই এওঁৰ লগত সংগ দিয়েও তেতিয়াহ'লে সংগ দোষত তেওঁলোকো দূষিত হ'ব, এয়া মই সীমা নিৰ্ধাৰণ কৰি দিলোঁ আজি, এইবুলি কৈছে। সদৌ শেষত তথাপি শিৱই একো কোৱা নাই। শেষত শিৱই কৰিছে কি যে এইখন ভাৰী সমাজত যিহেতু মোক সীমা নিৰ্ধাৰণ কৰি দিলে, মই কাৰো লগত থাকিব নোৱাৰোঁ, গতিকে মই ইয়াৰ পৰা যোৱাই ভাল বুলি তেওঁ যাবলৈ ওলাইছে। কাৰণ তেওঁতো সীমা নিৰ্ধাৰণ কৰি দিলে স্বয়ং দক্ষই। গতিকে তেওঁ তাৰ পৰা যাব ওলোৱাৰ কাৰণে তেওঁৰ মুখ্য পাৰিষদ নন্দীৰ খং উঠিছে আৰু নন্দী উভতি তেওঁক অভিশাপ দিছে। কৈছে যে আজি মই দক্ষক এক শিক্ষা দিম, কাৰণ এগৰাকী নিৰ্দোষী লোকক এনেকৈ গালি পৰাটো কোনো কাৰণত উচিত হোৱা নাই। আৰু তাতকৈ ডাঙৰ কথা এটা কৈছে কি বুলি, যে এই যে নিৰ্দোষী মানুহ এজনক ইমান গালি পৰাৰ পিছতো যিবিলাক সভ্য লোকে ইয়াতে শুনি আছে তেওঁলোককো মই আজি অভিশাপ দিম। পৃথিৱীত আটাইতকৈ ডাঙৰ কথা কি জানে? এইটো এটা যে যদি আপুনি নিৰ্দোষী হয়, মই যদি আপোনাক গালি পাৰিছোঁ, তেখেতে জানে তথাপি তেখেতে নকয়। কাৰণ কিয় নকয়? এই তেখেতকহে গালি পাৰিছে, মইনো কৈ মিছাতে কিয় বেয়া হওঁ। এয়া হ'ল মানুহৰ চৰিত্ৰ। ভালটোকো কেতিয়াও ভাল বুলি নকয়, বেয়াটোকো বেয়া বুলি নকয়। নিজৰ স্বাৰ্থ অটুট ৰাখিবৰ কাৰণে তেওঁলোকে এনেকৈ মৌন হৈ থাকে। আৰু সেইকাৰণে নন্দীয়ে কৈছে যে তুমি ছাগলৰ নিচিনাকৈ এনেকুৱা কথা কৈছা, গতিকে তোমাৰ মুখখন আজিৰ পৰা বুঢ়া ছাগলীৰ দৰে হৈ যাব। দক্ষক অভিশাপ দিছে। আৰু কৈছে
যে এই যে ব্ৰাহ্মণ পণ্ডিতবিলাক ইমানবিলাক আপোনালোকে যে এই কথা এনেকৈ শুনি থাকিলে আপোনালোকো জীৱনত কেতিয়াও ব্ৰহ্ম চিনি নাপাব, আপোনালোকৰ এই অৱস্থা হওক বুলি তেওঁ যি নহওক এই কথা হ'ল কি তুল্য নিন্দা স্তুতিৰ মৌনী। যিজন কোনো কালে নিন্দা আৰু স্তুতিত মৌন হৈ থাকিব পাৰিব তেওঁ ঈশ্বৰৰ একমাত্ৰ সেৱক। সেইকাৰণে নন্দীৰ সাপক নন্দীয়ে যেতিয়া সাপ দিছে তেতিয়া ভৃগুই আৰু সাপ দিছে উল্টা নন্দীক। শিৱই তেতিয়া এটা নিৰ্ধাৰণ কৰিছে কি বুলি যে মই এটা নিৰ্ধাৰণ কৰি দিওঁ যে এই অভিশাপে কোনেও কাকো নাপাব যদি তেওঁ ভগৱানৰ ওচৰত সমৰ্পিত হৈ থাকে। সেইকাৰণে ভগৱানৰ ওচৰত সমৰ্পিত হৈ থকা ব্যক্তিসকলক দক্ষৰ অভিশাপেও নাপায়, নন্দীৰ অভিশাপেও নাপায়, ভৃগুৰ অভিশাপেও নাপায়। অৰ্থাৎ কোনো ঈশ্বৰক সমৰ্পিত কোনো ব্যক্তিক কাৰো অভিশাপে কেতিয়াও স্পৰ্শ কৰিব চোতবৰ বিচাৰ কৰিব দিছে। ভাগৱতত ডাঙৰ কথা কৈছে, এহি জানি চোতবৰ কৰিয়া বিচাৰ অনুক্ৰমে সবাকো কৰিবে শতকা। চোতবৰ বিচাৰ মানে ইয়াৰ আগত যিটো সূত্ৰ কৈ থৈ দিছে, সমানত মৈত্ৰী উত্তমত শতকাৰ কনিষ্ঠক দয়া কৰিবে বাৰম্বাৰ। অৰ্থাৎ সমানজনৰ প্ৰতি যিটো মিত্ৰতা ভাৱাপন্ন, জ্যেষ্ঠজনৰ প্ৰতি সন্মান, কনিষ্ঠজনৰ প্ৰতি মৰম, এই চোতবৰ বিচাৰ কৰিবলৈ কৈছে। কিন্তু তাসম্বাক মোক দেখিবক মনে, তাতে এটা কিন্তু শব্দ ব্যৱহাৰ কৰিছে, কিন্তু তাসম্বাক মোক দেখিবক মনে। তাৰপিছত কি কৈছে বাপ দ্বিতীয় অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষণে। কিন্তুটো ডাঙৰ বস্তু। আজি আপুনি একদম ফেটি সাপৰ সৰু পোৱালি বুলি আপুনি যদি ধেমালি কৰিব যায় দিগদাৰ হ'ব। একো নহয়, একদম পোৱালি ফেটি সাপ। কিন্তু সিও যদি লাহেকৈ তাৰ বিষদন্তৰ পৰা যদি এটোপ মাত্ৰ ঢালি দিয়ে, এটা বিন্দু মাত্ৰ যদি ঢালি দিয়ে, তেতিয়াহ'লে কথাটো সেই একেই হ'ব। এডাল প্ৰকাণ্ড ফেটি সাপৰ মুখৰ পৰা ওলোৱা এটোপাল বিষ আৰু এটা সৰু ফেটি সাপৰ মুখৰ পৰা ওলোৱা এটোপাল বিষ, ইয়াৰ মাজত কোনো পাৰ্থক্য নাই। অৰ্থাৎ যদি দেখিছোঁ যে এইটোতো সৰু, মোতকৈ বয়সত সৰু, গতিকে তাক মই মৰম কৰিছোঁ, মোৰ সমবয়সৰ মই মিত্ৰতা কৰিছোঁ, মোতকৈ জ্যেষ্ঠজন তেওঁৰ প্ৰতি মই সন্মান জনাইছোঁ, সৎকাৰ কৰিছোঁ। কিন্তু এওঁলোকৰ ভিতৰত সৰু ডাঙৰ বয়সৰ কোনো চাপ নথকাকৈ প্ৰত্যেকৰে ভিতৰত যি আত্মাৰাম বিদ্যমান হৈ আছে, সেয়া তাৰ বয়সৰ জোখ নাই। সেইটো বয়স জুখিব গ'লে দিগদাৰ হৈ যাব, যে সৰুৰ কাৰণে তাৰ আত্মাৰাম সৰু হ'ব, ডাঙৰ কাৰণে ডাঙৰ হ'ব। সেইকাৰণে নাই কোনো উচ্চাসনো, নাই কোনো নিচাসনো, হৰিভক্ত সকলো সমান।
যে তেওঁলোকক আমি উচ্চ নিচ ভাৱপন্নৰে হৰিভক্তি ৰাজ্যত আমি কাকো ভেদিব নোৱাৰোঁ। ঐশ্বৰিক দৃষ্টিত, আধ্যাত্মিক দৃষ্টিত প্ৰত্যেকটো জীৱৰ প্ৰতি ঈশ্বৰ দৃষ্টিৰে সেৱা কৰাটো নিয়ম। এইটো মহাপুৰুষা পদ্ধতি বা ভাগৱতৰ এইটো এটা সূত্ৰ। সেইকাৰণে ইয়াত কৈছে যে অনুক্ৰমে সবাক কৰিবে শতকাৰ, হয় সেইটো বাহ্যিকভাৱেহে কৰিব লাগিব। আপোনাৰ যেতিয়া এই খুব মন কৰিবলগীয়া এইবিলাক কথা, আপোনাৰ ৰামচন্দ্ৰ এবাৰ দেউতাকৰ কথা মতে আপোনাৰ ঋষি বশিষ্ঠক আনিব লাগিব। তো বশিষ্ঠক যেতিয়া ঘৰলৈ গ'ল, মানে ৰামচন্দ্ৰ ৰখি থাকিবলগীয়া হ'ল বশিষ্ঠৰ কাৰণে। কিয়? বশিষ্ঠই তাৰমানে এই বোলে গৰুৰ দানা দিবলৈ গ'ল, এই বোলে অমুক কৰিব গ'ল, এই বোলে শিশুবিলাকক চাব লাগে, এই বোলে অমুক, মানে সময় নাই, ইমান ব্যস্ত। কিন্তু যেতিয়া ৰামচন্দ্ৰই বশিষ্ঠক লৈ আহিলে ৰথত তুলি, অকণমান অহাৰ পিছতে ৰামক ক'লে, ৰ'বা বোলে কিয়? বোলো মোৰ সন্ধিয়া সময় হৈছে, গাত্ৰী স্নান কৰিলে নদীত, কাপোৰ সলাই পেলাই বহু সময় গছৰ তলত বহি সন্ধিয়া কৰিলে, আকৌ গৈ আছে বোলে, ৰ'বা ৰাতি হৈছে বোলে, কি বোলে এতিয়া মোৰ নৈশ যাপনৰ সময় হৈছে। তাৰপিছত ৰাতিপুৱা হ'ল, প্ৰাতঃ হোৱাৰ লগে লগে প্ৰাতঃৰ যিমান কৰ্ম সকলো সাধন কৰিলে। তেতিয়া ৰামচন্দ্ৰই সুধিছিল যে গুৰুদেৱ, আশ্ৰমত থাকোঁতে দেখোন এইবিলাক মই একো নেদেখিলোঁ, এতিয়া যে ইমানবিলাক আৰম্ভ হৈ গ'ল তাতেতো একো নাই। তেতিয়া তাৰমানে এটা শ্লোক মাতিছে, এইটো যোগ বশিষ্ঠ ৰামায়ণত খুব ধুনীয়াকৈ এই শ্লোকটো আছে, তাকে মহাপুৰুষ মাধৱদেৱে নামঘোষালে লৈ আহিছে। অন্তৰত এক ঈশ্বৰক বাহিৰত নানা দেখিয়ক, অন্তৰত বুধ বাহিৰত জড় প্ৰায়। হা, অন্তৰত এক ঈশ্বৰক ও বাহিৰত নানা দেখিয়ক, অন্তৰত বুধ বাহিৰত জড় প্ৰায়। বুদ্ধিতে সমস্ত তেজিউক, ও বাহিৰত সংগ দেখাওক, এহি ভাবে ৰাম লোকত ফুৰাবে হাই। হে ৰাম, এহি ভাবে ৰাম লোকত ফুৰাবে হাই। তাৰমানে বিষয়টো এনেকুৱা, এখেত মোৰ পিতৃ, এয়া মোৰ বাহ্যিকহে সম্পৰ্ক। আকৌ তেওঁ ক'ব যে এওঁ মোৰ ল'ৰা, এইবিলাক বাহ্যিকহে, বাহিৰৰ সংগ। অন্তৰত এক ঈশ্বৰক বাহিৰত নানা দেখিয়ক, অন্তৰত বোধ বাহিৰত জড় প্ৰায়। মোৰ ভিতৰত থকা যিটো ঈশ্বৰৰ অস্তিত্ব সেইটো বোধ, সেইটো চৈতন্য, বাকী শৰীৰটো কিন্তু জড়। আৰু শৰীৰৰ যিটো আইডেণ্টিফিকেশ্যন, যিটো নামকৰণ বা যিটো পৰিচয়, সেইটো প্ৰত্যেকতে একোটা নাম আছে আৰু সম্বন্ধও একোটা একোটা হৈ যায়। পুত্ৰ, পত্নী, স্বামী, ভতিজা, ভাগিন, বন্ধু, গুৰু, অমুক তমুক, চব সেইবিলাক চব বাহ্যিক সম্বন্ধ। কিন্তু অন্তৰত বুধ বাহিৰত জড় প্ৰায়। বুদ্ধিতে সমস্ত তেজিউক, আপোনাৰ যিটো বুদ্ধিমত্তা আছে সেই বুদ্ধিত এইসকল পৰিত্যাগ কৰিব লাগিব চব। বাহিৰত সংগ দেখাওঁত, যিটো সংগ এই মোৰ দেউতা বুলি মাতিছোঁ এইটো বাহিৰৰ সংগ, মোৰ পুত্ৰক মই পুত্ৰ বুলি মাতিছোঁ এইটো বাহিৰৰ সংগ। কিন্তু মই আভ্যন্তৰীণ দৃষ্টিৰে যদি চাওঁ, মই হয়তো তেওঁকো সেৱা কৰিব লাগিব, মোৰ সন্তান হ'লেও তেওঁৰ তাতো ঈশ্বৰ বিদ্যমান। সেইটো সেইকাৰণে কৈছে যে হে ৰাম, তুমি এনেকৈ চলিব লাগিব। কিন্তু এজন শিষ্য হিচাপে ৰামক বশিষ্ঠ মুনিয়ে শিকাইছিল যে তুমি ভিতৰত কিন্তু সকলোকে যে ঈশ্বৰ অস্তিত্ব বিদ্যমান, এই কথাটো তুমি জানিব লাগিব। আৰু আজি একেখিনি কথাকে কপিল দেৱেও মাতৃৰ আগত কৈছে যে এইবিলাক বাহ্যিকটো অনুক্ৰমে সকলোকে সৎকাৰ কৰিব লাগিব। গুৰুক কেনেকুৱা সৎকাৰ কৰিব লাগিব, মোৰ চাকৰজনক মই কেনেকুৱা মই তেওঁৰ লগত সম্বন্ধ ৰক্ষা কৰিম, মোৰ মালিকৰ লগত মই কেনেকুৱা সম্বন্ধ ৰক্ষা কৰিম, মোৰ পত্নীৰ লগত মই কেনেকুৱা সম্বন্ধ ৰক্ষা কৰিম, মোৰ মাৰ লগত মই কেনেকুৱা সম্বন্ধ ৰক্ষা কৰিম,
মোৰ পিতৃৰ লগত মই কেনেকুৱা সম্বন্ধ ৰক্ষা কৰিম, আপোনাক ভকত সজ্জনৰ লগত মই কি সম্বন্ধ ৰক্ষা কৰিম, এইবিলাক সকলো বাহ্যিক। কিন্তু আধ্যাত্মিক দৃষ্টিৰে কিন্তু মই সকলোকে ঈশ্বৰৰ একোটা শক্তি আপোনাৰ ভিতৰতো যে বিদ্যমান হৈ আছে এইটো মই বুজিবই লাগিব। যদি নুবুজাকে সেইবোৰ কৰিব যাওঁ নহ'ব। এইটো ভক্তিৰ চূড়ান্ত সাধন বুলি কৈছে, অন্য একো। অৰ্জুনক খুব সুন্দৰভাৱে কৈছে, সৰ্বধৰ্মানাম পৰিত্যজ্য মাম একম শৰণম ব্ৰজ অহম ত্বম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচি। সকলো ধৰ্ম পৰিত্যাগ কৰি তুমি মোৰ চৰণত শৰণ গ্ৰহণ কৰা, আত্মসমৰ্পণ কৰা, মই তোমাক সকলো পাবৰ পাম। যে মোকেই ভজা, মোকেই সেৱা কৰা, মোকেই নমস্কাৰ কৰা, তেতিয়া তুমি মোক পাবা। তাৰমানে সৰ্বতো প্ৰকাৰে বেদে, ৰামায়ণে, পুৰাণে, ভাৰতে আদি মধ্য অৱসানে হৰিকেশে মাত্ৰ কহয় সতত জানা সত্য এহি মানে। এক ঈশ্বৰকে সঁচা বুলি কৈছে, বাকী চব মিছা। ব্ৰহ্মা আদি কৰি যত জীৱ সকলো মায়া সজ্জাৰ মাজে ঘুমতি যাই আছে। গতিকে চৈতন্য একমাত্ৰ ঈশ্বৰ কৃষ্ণ। গতিকে সেই চৈতন্য ঈশ্বৰ কৃষ্ণ আমাৰ সকলোৰে ভজন্য দেৱ। গতিকে ভজন্য দেৱ ঈশ্বৰ কৃষ্ণক এক ঈশ্বৰৰ প্ৰতি যেতিয়া আশ্ৰয় লোৱা হয়, আশ্ৰয় মানে মই আগতেও কৈছোঁ যে আশ্ৰয় মানে শৰণ। ভগৱানৰ ওচৰত কায় বাক্য মনে সমৰ্পিতভাৱে শৰণ গ্ৰহণ কৰিলে আপোনাৰ ভক্তিৰ সাধন হ'ব, অন্যথা নহয়। একক আশ্ৰয় কৰি ঈশ্বৰক পায়, একক আশ্ৰয় কৰিলে ভগৱন্ত পুৰুষক পোৱা যায়। এক অংশত বহুধা বিপ্ৰ বদন্তি ইন্দ্ৰম য়মম মাতুৰিষা নমঃ। একেই সত্য, বাকী সকলো বহুধা বিপ্ৰসকলে বিভিন্ন জন কয়, ইন্দ্ৰ, যম, মাতুৰিষা ইত্যাদি বিভিন্ন নামাকৰণ কৰে, কিন্তু সকলো মূলতে এক ঈশ্বৰ, তেওঁই সৰ্বশক্তিমান। এই কথা তেওঁ নিজে বাৰম্বাৰ ঘোষণা কৰিছে যে ময়ে সকলোতকৈ সৰ্বশক্তিমান, আৰু মোৰ ওচৰত তোমালোকে যেতিয়ালৈকে আত্মসমৰ্পণ নকৰা তেতিয়ালৈকে মোক নাপাবা। কপিল দেৱেও আজি মাতৃৰ আগত ভক্তি যোগৰ চূড়ান্ত সাধনা সম্পৰ্কে কৈ 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 সৰ্বশেষত ক'লে যে তুমি মোক এক ঈশ্বৰত সমৰ্পণ হ'বই লাগিব আই, তেতিয়াহে তোমাৰ ভক্তি সাধন হ'ব। আমি যিগৰাকী ভগৱন্ত পুৰুষৰ ওচৰত সমৰ্পিত হ'বলৈ গৈছোঁ তেওঁৰ ঐশ্বৰ্য বুজাইছে। কাৰ ওচৰত আমি সমৰ্পণ হ'বলৈ যাম? যাৰ ভয়ত সূৰ্য প্ৰকাশিত হৈছে, যাৰ ভয়ত গছবিলাকত পাত, পুষ্প, ফল আদি ধৰিছে, এই অন্তৰীক্ষত সহস্ৰ কোটি নক্ষত্ৰই যাৰ ভয়ত প্ৰকাশিত হৈ আছে, নদী বৈ আছে, সমুদ্ৰই যাৰ ভয়ত পাৰ লংঘন কৰিব পৰা নাই, সেইজন ঈশ্বৰ কৃষ্ণৰ ওচৰত আমি শৰণ গ্ৰহণ কৰোঁ। তেওঁৰ ঐশ্বৰ্যৰ মহিমা বুজাইছে ভাগৱত, কপিলে নিজে কৈছে। তাৰমানে ঐশ্বৰ্যযুক্ত প্ৰভুসকল, ভগৱন্ত মানে ভগৱানে ঐশ্বৰ্যৱন্ত মানে গৰাকী, ঐশ্বৰ্যৰ গৰাকী ভগৱন্ত পুৰুষ। তিনিটা কাৰণত আমি তেওঁক ভগৱান বুলি, তিনিটা বিশেষ শক্তিৰে তেওঁ শক্তিমন্ত ঐশ্বৰ্যযুক্ত কাৰণে তেওঁ ভগৱান, তেওঁ ঈশ্বৰ, বাকীবিলাক নহয়। সেই তিনিটা কি? এটা হ'ল কালৰ অধিকাৰী,
2 নম্বৰটো হ'ল মায়াৰ অধিকাৰী, 3 নম্বৰটো হ'ল মোক্ষৰ অধিকাৰী। কালৰ অধিকাৰী তেওঁ কাকো দিয়া নাই। কালৰ যে তেওঁ স্বয়ং অধিকাৰী এই কথাটো প্ৰমাণ কৰিছে ক'ত? কুৰুক্ষেত্ৰ যুদ্ধত। যেতিয়া ভগৱন্ত পুৰুষে কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনৰ ৰথৰ সাৰথি হ'ল, অৰ্জুনে ক'লে যে সখী মই এবাৰ ৰণাংগনখনৰ মধ্যস্থানত অৱস্থান কৰি মই চাব খুজিছোঁ মোৰ পক্ষে আৰু বিপক্ষে কোন আহিছে মোৰ লগত যুঁজিবলৈ। এইবিলাক কথা আপোনালোকে জানে, তথাপিও মই কৈছোঁ ভাল লগা কথাৰ কাৰণে। এইবোৰ কথাটো চবেই জানে। অৰ্জুনৰ আজ্ঞা পালন কৰি সাৰথি ভগৱান কৃষ্ণই তেওঁৰ কপিধ্বজ ৰথ যুদ্ধৰ মধ্যস্থানত অৱস্থান কৰিলে। অৰ্জুন হাইৰাণ হৈ গ'ল। আৰে বাপৰে, মোৰ ইষ্ট কুটুম্ব, এইবিলাক চব মোৰ সহোদৰ, মোৰ জেঠা খুৰা গুৰু ভাতৃ সকলোবিলাকে মোৰ বিপক্ষে যুঁজিবলৈ আহিছে। বাপৰে, এইসকলক হত্যা কৰি পেলাই মই কোনখন ৰাজ্যৰ ৰজা হ'বলৈ যাওঁ? কি প্ৰয়োজন আছে? অৰ্জুনে দেখিবলৈ আৰম্ভ কৰিলে চকুৰ আগত তেওঁৰ ইষ্ট কুটুম্ববিলাকৰ বিধৱা নাৰীবিলাকে কেনেকৈ বিলাপ কৰিব। ইমান ওপৰলৈ গুচি গ'ল তেওঁৰ চিন্তা, একদম বহুত দূৰলৈ গুচি গ'ল। কেনেকৈ তেওঁক ধিক্কাৰ দিব বিধৱা নাৰীবিলাকে বিলাপ কৰি কৰি, তই আমাৰ স্বামীক হত্যা কৰিলি, কি হেন তেন। এইবোৰ হাতৰ পৰা গান্ধীপ কেতিয়া খহি পৰিল ক'ব নোৱাৰে। অৰ্জুনৰ দৰে বীৰ পৰাক্ৰমী বীৰ, যাৰ গান্ধীপৰ ধনুৰ টংকাৰত সহস্ৰ সহস্ৰ বীৰ মূৰ্ছিত হৈ যায়, সেই অৰ্জুনৰ হাতৰ মুঠি শিথিল হৈ গ'ল আৰু গান্ধীপ ভগৱন্তৰ চৰণত খুলকি পৰিল। বোলে সখী মই আৰু যুদ্ধ নকৰোঁ, মই এনেকুৱা যুদ্ধ মোৰ প্ৰয়োজন নাই। নিজৰ ইষ্ট কুটুম্ব বংশ কুটুম্ব হত্যা কৰি মই কোনো শান্তিপূৰ্ণ ৰজা হিচাপে কোনো ৰাজ্যত মই থাকিব নোৱাৰোঁ। তেতিয়া ভগৱন্ত পুৰুষে তেওঁক বুজালে। কিন্তু এটা কথা মন কৰিব, ভগৱান পুৰুষে পৃথিৱীত আহিছে 3টা কাৰণত। পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়। 3টা কাৰণ। সাধুসকলক পৰিত্ৰাণ, দুষ্টসকলক দমন আৰু ধৰ্মৰ সংস্থাপন। এই 3টা কাৰণত যিহেতু ভগৱান আহিছিলে, ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি বসুমতীৰ আবেদনৰ ভিত্তিত ব্ৰহ্মাই কৰা প্ৰাৰ্থনাক স্বীকাৰ কৰি ভগৱান দ্বাপৰ যুগত পূৰ্ণাংগ অৱতাৰে আহিছিল। কিন্তু ভগৱন্ত পুৰুষে যি 125 বছৰ কাল দ্বাপৰ যুগত পৃথিৱীত আছিল, সেই 125 বছৰ কালৰ জন্মৰ ক্ষণটোৰ পৰা বৈকুণ্ঠ গমনৰ শেষ মুহূৰ্তলৈকে এই গোটেই সময়খিনিত প্ৰভু ভগৱন্তই তেওঁৰ কাৰ্যসূচীবিলাক এনেকৈ নিৰূপণ কৰিছিল, তাতে এক মুহূৰ্তও বেলেগ সময়ত তেওঁ কাম খৰচ কৰা নাই। জন্মৰ 3 দিনৰ দিনাই তেওঁ পুতনা বধ কৰিছে। 3 days, 3 দিনৰ দিনা সংগ্ৰাম, জীৱন সংগ্ৰাম। 3 দিনৰ দিনা পুতনা উপস্থিত হৈছে। পুতনাৰ স্তনে পানে পুতনাৰ দুষ্ট দৈত্যক নিপাত কৰিবলৈ ভগৱানে আৰম্ভ কৰিছে। তেনে সময় নাই, জন্মৰ 3 দিনৰ পৰাই আৰম্ভ কৰি দিছে কাম। কাৰণ দুষ্টক দমন কৰিব লাগে, পৃথিৱীখনক ধৰ্ম প্ৰতিষ্ঠা কৰিব লাগে, শান্তক পালন কৰিব লাগে। গতিকে সেই দুষ্টক দমন কৰাৰ যিখন তেওঁ তালিকা, যিবোৰ কাৰ্যসূচী, সেই কাৰ্যসূচীসমূহত কুৰুক্ষেত্ৰ যুদ্ধ নামৰ এখন কাৰ্যসূচী সন্নিৱিষ্ট হৈছে। তাৰ কাৰণে সীমা নিৰ্ধাৰণ কৰিছে মাত্ৰ 18টা দিন। কিন্তু এতিয়া অৰ্জুনক বুজাওঁতে যদি 19 দিন হৈ যায়, সেইদিনাখন আৰু কুৰুক্ষেত্ৰ যুদ্ধ নহয়। 18 অক্ষৌহিণী সেনা, য'ত 11 অক্ষৌহিণী সেনা কৌৰৱৰ পক্ষত উপস্থিত হৈছে। দেশ দেশ এইবিলাক দুৰাচাৰী, কাৰণ দুৰ্যোধনৰ সংগ কোনে ল'বলৈ আহিব? সন্তজনে আহিব জানো? দুৰাচাৰীসকলে আহিছে। গতিকে সেইসকলক নিধন কৰিব লাগিব ভগৱানে। গতিকে ভগৱন্ত পুৰুষে এটা ডাঙৰ কাৰ্য সম্পাদন কৰিলে জগতত। তেওঁ অৰ্জুনক বুজোৱা সময়খিনি, যিখিনি সময় অৰ্জুনক গীতা কোৱা বুলি আমি কওঁ, যেতিয়ালৈকে অৰ্জুনে পুনৰ হাতত গান্ধীপ ধৰি পেলাই সংকল্প লোৱা নাই যে প্ৰভু মই এইকেইটা আজ্ঞা কৰা মই যুদ্ধ কৰিম, সেই মুহূৰ্তলৈকে ভগৱানে কালক স্তব্ধ কৰি ৰাখিছিল। সকলোবিলাক ষ্টেচু হৈ আছিল, মূৰ্তি হৈ আছিল। কোনেও নাজানে কি ক'লে কৃষ্ণ অৰ্জুনক, তাতে কোনেও শুনা নাই। কোনে শুনিছে? দিব্য দৃষ্টি সম্পন্ন সঞ্জয়ে শুনিছে। তেওঁ ধৃতৰাষ্ট্ৰক কৈ আছে, বাকীবিলাকে নাজানে।
কি ক'লে, কি আলোচনা হ'ল, কেতিয়া কি হ'ল, কোনেও গম নাপায়। কাৰণ সেই মুহূৰ্তলৈকে সময়খিনি ভগৱন্ত পুৰুষে ৰুদ্ধ কৰি ৰাখিছিল। সময়কো ৰুদ্ধ কৰি ৰাখিব পৰা ভগৱন্ত পুৰুষৰ এই ক্ষমতাৰ কাৰণে ভগৱান যে কালৰ অধিকাৰী সেই কথাটো নিৰ্ণিত হৈ থাকিল। আপোনালোকে জানে যে তেওঁ মায়াৰ অধিকাৰী। ভগৱন্ত পুৰুষৰ হাতত সুদৰ্শন চক্ৰ, সোঁ হাতৰ তৰ্জনী আঙুলিত সুদৰ্শন চক্ৰ বিদ্যমান। সুদৰ্শন কাল চক্ৰৰ প্ৰতীক। যাৰ আঙুলিৰ ধাৰত কাল চক্ৰ ভ্ৰাম্যমান হয়, সময় চক্ৰ যাৰ আঙুলিৰ নিৰ্দেশত ঘূৰে, সেইজনে ভগৱান কৃষ্ণ, যাৰ যশস্বৰ ঐশ্বৰ্য আজি কপিল দেৱে বৰ্ণন কৰিছে। গতিকে তেওঁ মায়াৰ অধিকাৰী, তেওঁ মায়াৰ স্বামী। আৰু ব্ৰহ্মা আদি কৰি আমি সকলোবিলাক মায়া অধীন, আৰু তেওঁ মায়াধীশ্বৰ। আমি মায়াধীন, একমাত্ৰ ভগৱান কৃষ্ণ মায়াধীশ্বৰ, মায়াৰ স্বামী। আৰু মুখ দিব পৰা শক্তিও ভগৱানৰে আছে, বেলেগৰ নাই। বেলেগ কোনো দেৱতাই আপোনাক মুখ দিব নোৱাৰে, ক'লেও নোৱাৰে দিবলৈ। চব দিব লাগিলে, কিন্তু মুখ দিব নোৱাৰে। গতিকে কাল মায়াদিৰ অধিকাৰী কৃষ্ণ পুৰুষক ভজনা কৰাৰ কথা ভক্তি যুগত নিৰ্ণয় কৰিছে। তেওঁক আশ্ৰয় কৰিবলৈ কৈছে। আশ্ৰয় মানে শৰণ। যাৰ আজ্ঞাত শিৱই সংহাৰ কৰে, যাৰ আজ্ঞাত ব্ৰহ্মাই সৃষ্টি কৰে, সকলোবিলাক। অৰ্থাৎ আপোনালোকে চাব, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি তিনিটা অস্তিত্ব আছে। এজন সৃষ্টি কৰে, এজনে পালন কৰে, আৰু এটা অস্তিত্ব। মায়াৰ যিটো আচ্ছাদন, তাৰ পৰা মুক্ত হ'ব পৰা অৱস্থাটোৰ নামেই হ'ল ভক্তিযোগ। যিসকল ভক্তিযোগী, তেওঁলোকে প্ৰকৃতাৰ্থত ভক্তিযোগৰ সাধনা কৰিছে জীৱনত, তেওঁলোকে এই মায়াৰ ভ্ৰমৰ পৰা তেওঁলোক মুক্ত হ'ব। গতিকে আমি যে এই ভকতসকলে আয়োজন কৰোঁ, ইয়াত আমি কৃষ্ণ কথা শুনিবৰ কাৰণে আহিব লাগে। একান্ত চিত্তে কৃষ্ণ কথা শুনিব লাগে, আৰু সিদ্ধান্ত ল'ব লাগে যাতে কৃষ্ণ কথাই আমাৰ জীৱনৰ মায়াসমূহ, ভ্ৰমসমূহক দূৰীকৰণ কৰিব লাগে। আপুনিও নাদিনিত জগত ঈশ্বৰ, তেনে প্ৰভু ভজনীয় এইটো জগত হৰি ৰাম।